ডিব্ৰুগড়ত আউনীতি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী কবিৰূপত দেখা গ'লে এইবাৰ আউনীতি সত্ৰৰ সত্ৰাধিকাৰগৰাকীক বহু গুণৰ অধিকাৰী ধৰ্মগুৰুজনে কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। ৰাজ্যত অতি সোনকালে আৰম্ভ হ'ব আউনীতি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম। ডিব্ৰুগড়ৰ সংবাদমেল সম্বোধন কৰি এই কথা জনালে আউনীতি সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। দেশৰ ভিতৰতে প্ৰথম এই বিশ্ববিদ্যালয়ে গায়ন শৈলী, বায়ন শৈলী, নৃত্য শৈলী, মুখা শৈলী, কুটিৰ শিল্প শৈলী আদি বিষয়ত দিব শিক্ষা। চলিত বৰ্ষত বহাগ মাহৰ পৰা এই শিক্ষাৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ কথা সংবাদ মাধ্যমত দাঙি ধৰিলে সত্ৰাধিকাৰগৰাকীয়ে। উত্তৰ গুৱাহাটী, যোৰহাটৰ টিয়ক আৰু মাজুলীত এই বিশ্ববিদ্যালয়ৰ 3টা কেম্পাছ থাকিব। সাংবাদিকতা আৰু গণসংযোগ, অসমীয়া সমাজশাস্ত্ৰ, T&A আদিকে ধৰি 6টা বিভাগৰ আৰম্ভণিতে পাঠ্যক্ৰম প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে আৰম্ভ হ'ব আউনীতি সত্ৰৰ বিশ্ববিদ্যালয়ত কম্পিউটাৰ বিজ্ঞানৰ শিক্ষা। ইতিমধ্যে এই বিশ্ববিদ্যালয়ে ৰাজ্য চৰকাৰৰ পৰা অনুমতিও লাভ কৰিছে। ইফালে গৱেষণা কৰিব পৰাকৈ বিশেষ ব্যৱস্থা হাতত লৈছে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই বিশ্ববিদ্যালয়ে। ডিব্ৰুগড়ৰ লেপেটকটা কছাৰী গাঁৱত ছদিনীয়াকৈ অনুষ্ঠিত হোৱা বাঁহৰ অনুষ্ঠানৰ সামৰণি দিনটোত এই সংবাদমেল সম্বোধন কৰে সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে। আচলতে বিশ্ববিদ্যালয় এখন পৰিচালিত হয় এখন এডমিশ্যন ৰেগুলেশ্যনৰ জৰিয়তে। আমি ইতিমধ্যে সেই এডমিশ্যন ৰেগুলেশ্যনখন প্ৰস্তুত কৰিছোঁ। কিছুমান পাঠ্যক্ৰমৰ কাৰণে ৰিটেন টেষ্ট দিবলগীয়া হ'ব পাৰে আৰু কিছুমান ডাইৰেক্ট ইণ্টাৰভিউ যোগেদি এডমিশ্যন হ'ব পাৰে। দুটা পৰ্যায়ে থাকিব। এটা হ'ল যদি দৰকাৰ হয় আমি ৰিটেন টেষ্ট পাতিবলগীয়া হ'ব পাৰে কিছুমান পাঠ্যক্ৰমৰ কাৰণে, আৰু কিছু পাঠ্যক্ৰমৰ কাৰণে আমি ডাইৰেক্ট অন দ্য বেচিছ অফ মেৰিট আমি পাঠ্যক্ৰম বা নামভৰ্তি আমি প্ৰক্ৰিয়া কৰিব পাৰোঁ। আৰু ৰিচাৰ্চৰ ক্ষেত্ৰত আপুনি এটা কথা কৈছিলে যে ৰিচাৰ্চৰ যিখিনি ৰিচাৰ্চ কাউন্সিল থাকে, ৰিচাৰ্চ কাউন্সিলৰ যিখিনি গাইডলাইন, সেই গাইডলাইনখিনিৰ জৰিয়তে আৰু ইউনিভাৰ্চিটিৰ যিখিনি গাইডলাইন, সেই গাইডলাইনখিনি মানি চলিয়ে আমি ৰিচাৰ্চৰ পাঠ্যক্ৰম আমি আৰম্ভ কৰিব পাৰিম। ইয়াৰ তাৰপিছতে আৰু এটা কথা ক'ব খুজিছোঁ যে যিখিনি আমি কোৰ্চ আহিব, যে সকলো কোৰ্চ আমি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অনুমতি অবিহনে আমি কৰিব নোৱাৰোঁ। আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ বিশেষকৈ ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা আৰু ৰিচাৰ্চ প্ৰগ্ৰাম, সেইখিনি আমি বিশ্ববিদ্যালয়ৰ যিখিনি অনুদান আয়োগৰ যিখিনি নীতি নিয়ম আছে, সেই নীতি নিয়মখিনি মানি পেলাই আমি পাঠ্যক্ৰম বা নামভৰ্তি প্ৰক্ৰিয়া আমি আৰম্ভ কৰিব লাগিব। আমাৰ এতিয়া যি 6টা পাঠ্যক্ৰম আছে তাৰে আমি মাজুলী যিটো অধ্যয়ন কেন্দ্ৰ হ'ব, সেই অধ্যয়ন কেন্দ্ৰত আমি মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম বিষয়ৰ পাঠ্যক্ৰমটো থাকিব। আৰু দৌল গোবিন্দৰ কাষৰ আমাৰ যিখন উত্তৰ গুৱাহাটী যিখন সত্ৰ আছে তাত আমি ফিজিকেল এডুকেশ্যনৰ পাঠ্যক্ৰম আমি প্ৰৱৰ্তন কৰিম। আৰু আমাৰ টিয়কৰ মূল হেৰিত আমাৰ ডিগ্ৰী হিচাপে থাকিব আমাৰ ছ'চিয়লজি, অসমীয়া, পাৰফৰ্মিং আৰ্ট, T&A এগ্ৰ' ষ্টাডিজৰ চাৰ্টিফিকেট কোৰ্চ। আগতে আমাৰ ভাষণ প্ৰসংগত কৈছোঁ যিখিনি আমাৰ খুব মুধা শিল্পী অথচ অনাদৃত, তেওঁলোকৰ কোনো সামাজিক স্বীকৃতি নাই, আমি তেওঁলোককে উলিয়াই অনাটোৱেই হৈছে আমাৰ এই বিশ্ববিদ্যালয়ৰ উদ্দেশ্য। গতিকে ইয়াত কোনো তেওঁলোকৰ নিৰ্দিষ্ট পঢ়া শুনাৰ পৰিসীমা নাথাকে। কোনোবা ক্লাছ 6তো পঢ়া হ'ব পাৰে, কোনোবা একেবাৰে নপঢ়াও হ'ব পাৰে, আৰু কোনোবা হয়তো আণ্ডাৰ মেট্ৰিক হ'ব পাৰে, কোনোবা হয়তো মেট্ৰিক এবভ হ'ব পাৰে। সেই পৰ্যায়ক্ৰমে হ'ব। যিবিলাক আণ্ডাৰ মেট্ৰিক হ'ব আমি জনামতে, আলোচনা কৰা মতে তেওঁলোকে মানে চাৰ্টিফিকেট হোল্ডাৰ হ'ব, আৰু যিবিলাক হয়তো এবভ মেট্ৰিক হ'ব তেওঁলোক হয়তো ডিপ্ল'মা হোল্ডাৰ হ'ব। গতিকে ইয়াত কোনো ধৰণৰ মানে এইটো পঢ়াৰ শ্ৰেণীৰ কোনো পৰিসীমা নাথাকে। আমি বুঢ়াজনকো আনিম আৰু শিশুজনকো আনিম, সকলো বয়সৰ পৰিসীমা নাথাকে। আমাৰ বিশ্ববিদ্যালয়ত অপেন থাকিব। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে নেশ্যনেল এডুকেশ্যন পলিচিয়ে আমাক সেই সুবিধাটো দিছে। গতিকে আমি সেই সুযোগ ল'ব খুজিছোঁ, আৰু তেখেতসকলৰ যি নিয়ম নীতি আছে নিৰ্ধাৰণ কৰি দিছে, আমি সেইটোক ফ'ল' কৰি, সেইটোক অনুসৰণ কৰি আমাৰ সকলো শিল্পীক আমি ইয়ালৈ লৈ আহিম। ইয়াত কোনোবা মানে ডিগ্ৰীধাৰী হ'ব লাগিব, কোনোবা কম বয়সীয়া হ'ব লাগিব, কোনোবা বোলে আমুক শ্ৰেণীত পঢ়িব লাগিব, এনেকুৱা কোনো ধৰা বন্ধা কথা নাই। আৰু আমি লগতে স্পষ্টকৈ জনাই দিছোঁ, একো যদি অসুবিধা নহয় আমি 6 বহাগ 19 এপ্ৰিলত আমাৰ এই পাৰফৰ্মিং আৰ্টৰ আমি ক্লাছটো আৰম্ভ কৰিম। আৰু তাত এইটো কথাও জনাইছোঁ, আজি আপোনালোকে সাংবাদিক বন্ধুসকলে আমাক সহায় কৰিব। আপোনালোকে এটা আমাক তেনেকুৱা প্ৰচাৰ কৰি দিয়ক, যিমান অসমত ভাগৱত পাঠক আছে, নাম লগোৱা আছে, গায়ন আছে, বায়ন আছে, মুখা শিল্পী আছে, নামঘৰীয়া আছে, ওজা আছে, মুখাৰ শিল্পী আছে, ৰঙৰ ভাওনাৰ পোচাক বনোৱা শিল্পী আছে, সকলোৱে যাতে আমাৰ অসম আদিত্য, ডিব্ৰুগড়।